দুটা প্ৰজন্ম, তিনিটা প্ৰজন্ম, এটা প্ৰজন্ম তেওঁ তৌজিবাহী খাজানাৰ মাটিত বহি আছে। তেওঁ পট্টা দিয়াটো আমাৰ এটা কাম। এতিয়া কি হ'ব, মাটিৰ ভেলুটো আনলক হ'ব। যদি কোনোবা চৰকাৰে মাটি একুইজিশ্যন কৰিব গৈছে, তেওঁ মাটিৰ পইচা পাব। তৌজিবাহী খাজানাৰ মাটিত বহি থকা মানে সেইটো কোনো পাপৰ কথা নহয়। গভৰ্ণমেণ্টৰ সেটেলমেণ্ট অপাৰেশ্যন বিলাক হোৱা নাছিল কাৰণেহে তেওঁ তৌজিবাহী খাজানাত বহি আছিলে। কিন্তু কালি কোনোবা এজন নতুন মানুহে তাত বহিছে, that is a issue. এটা নিৰ্বাচনী আয়োগৰ ভোটাৰ লিষ্ট আছেই, মানুহজন যদি তাতেই ভোট দি আছে আজি 3টা দশকৰ পৰা, যিবিলাক আমি সেফগাৰ্ড বনাব লাগিব যে আমি অসমত তৌজিবাহী খাজানাৰ কামটো শেষ কৰি দিব লাগিব। যিবিলাক মানুহ গাঁও পাতি বাস কৰি আছে কিন্তু মাটিৰ অধিকাৰ নাই, কিয় অধিকাৰ নাই বোলে এইটো ফৰেষ্টৰ মাটি, ঠিক আছে আমি মাটি দিব নোৱাৰো, আমি ফৰেষ্ট ৰাইটছ দিব পাৰো, আমি কথা পাতিব পাৰো। কিন্তু যদি ৰেভিনিউ মাটি আৰু অলৰেডি ধুনীয়া গাঁও এখন বহি গৈছে, অলপ সাহস কৰি তাত মাটিৰ পট্টাটো দি দিলে চৰকাৰে খাজানা পাব। এতিয়াতো চৰকাৰে খাজানা পোৱা নাই, বহি আছে। এইবাৰ মই হাওৰা সমষ্টিত গৈছিলো, দুখন গাঁও ইলেকশ্যনৰ সময়ত পালো, ধুনীয়া গাঁও, ফলে ফুলে, যিখন আমাৰ শুৱনি আমাৰ গাঁওখনিয়তী বুলি ক'লে যিটো গাঁও বুজো সেইখনেই গাঁও, কিন্তু তাত মানুহৰ মাটিৰ পট্টা নাই। আৰু কিছুমান মানুহে পট্টা দিম বুলি তাত টকা কালেকশ্যন কৰি থাকে 5 years 3 yearsৰ মূৰে মূৰে। এটা তাত পট্টা কিয় নাই? নিশ্চয় কিবা দেৱোত্তৰ মাটি হ'ব, নিশ্চয় কিবা চৰকাৰী মাটি হ'ব, নিশ্চয় কিবা এটা কেটেগৰিজ অফ লেণ্ড হ'ব। হোৱাট ইজ দেট কেটেগৰি? সেইটো জানি মানুহখিনিক আমি মাটিৰ পট্টাটো দিব লাগিব যে এইখিনি মানুহ আমি খালি চাব লাগিব যে এইখিনি খিলঞ্জীয়া মানুহ হয় নহয় 30 বছৰ 40 বছৰৰ পৰা তাত বাস কৰি আছে নে নাই। এই ধৰণে আমাৰ মিছন বসুন্ধৰাটোতে আমি শেষ হৈ নাযাওঁ। আমি এই 4 yearsত অসমত মাটিৰ যিমান সমস্যা আছে এই গোটেই সমস্যাবিলাক আমি শেষ কৰি দিব লাগিব। কোনোবা এজন দুখীয়া মানুহ যদি কৰবাত অকলে বহি আছে, মানুহজনৰ মাটি নাই, মাটিত আছে কিন্তু মাটি নাই, তেওঁকো কেনেকে আমি মাটি দিব পাৰো? কাৰণ তেওঁৰতো মাটিখিনি চৰকাৰেও ল'ব নোৱাৰে, চৰকাৰৰ ক্ষতি হৈ আছে, খাজানা পোৱা নাই, মানুহজনৰ ক্ষতি হৈ আছে, PMY ঘৰ এটা পালে ল'ব নোৱাৰে বোলে মাটি নাই। এবাৰ যেতিয়া আমি মাটিটো ভেলুটো আনলক কৰি দিম, তেওঁক স্থিতাৱস্থাৰ পৰা আমি আগুৱাই লৈ যাম, তেতিয়া মানুহজনে মাটিৰ অধিকাৰটো পাব। আৰু এইবিলাক কাম কৰি পেলাই মনটোত আনন্দ লাগিব। মই 2-এগৰাকী ৰেভিনিউ অফিচাৰক এই সময়ছোৱাত মই পাইছো, ছাৰ আমাক মিছন বসুন্ধৰা দিছে, খুব ভাল লাগিছে ছাৰ, আমি কাম কৰি আছো। মই কেইবাজনো ল'ৰা ছোৱালীক মই লগ পাইছো, দে আৰ ভেৰি হেপি, দে ফিল এম্পাৱাৰ্ড যে আমাক কিবা এটা কাম কৰিব দিছে। যদি মই নিগেটিভ 2-এটা কথা কৈছো, দে আৰ লট অফ পজিটিভ এক্সাম্পল অলছো, যে মানুহে খুব এটা দায়িত্ববোধ সহকাৰে কাম কৰিছে, নিজক সমৰ্পিত কৰি দিছে এই কামটোৰ লগত যে আমি কৰি দেখুৱাম। এটা চাৰ্কুলত মই